মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা পৰীক্ষাসমূহৰ বাবে অসমীয়া ব্যাকৰণ ভাগৰ পৰা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ' চোৱাৰ লগে লগে তোমালোকে অসমীয়া ব্যাকৰণ 6 নম্বৰত অহা ব্যাকৰণ ভাগৰ প্ৰশ্নসমূহ অনায়াসে তোমালোকে অহা পৰীক্ষাসমূহত উত্তৰ কৰিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো এনেকৈ বনোৱা হৈছে যে তোমালোকে এই ভিডিঅ'টো চাই নোট ডাউন কৰি ল'বা, কিয়নো এই ভিডিঅ'ৰ পৰাই তোমালোকৰ অহা দ্বাদশ শ্ৰেণীৰ অসমীয়া ব্যাকৰণৰ যিকোনো ব্যাকৰণ ভাগৰ যিখিনি প্ৰশ্ন আছে, প্ৰশ্ন উত্তৰ আছে, ইয়াৰ পৰাই কমন কৰিব। ভিডিঅ'টি অকণমান দীঘল হ'ব, তোমালোকে স্কিপ নকৰিবা, প্ৰথমৰ পৰাই শেষলৈ চাবা। এই ভিডিঅ'ত আলোচনা কৰা হৈছে যোৱা 2011 বৰ্ষৰ পৰা 2024 বৰ্ষলৈ অহা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্ন উত্তৰ। অসমৰ বিভিন্ন জিলা, স্কুল বা কলেজত অনুষ্ঠিত হোৱা প্ৰি টেষ্ট প্ৰি ফাইনেল ইউনিট টেষ্ট প্ৰশ্নৰ সমাধান আৰু আদৰ্শ প্ৰশ্ন ভাণ্ডাৰৰ প্ৰশ্নৰ সমাধান আৰু কোৱেশ্চন বেংকৰ সমাধান। গতিকে আশা কৰিছোঁ এই প্ৰশ্নসমূহে তোমালোকৰ পৰীক্ষাত সহায়ক হৈ উঠিব। এইখিনিতে আৰু এটা কথা তোমালোকক কৈ থৈ দিওঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামে ইতিমধ্যে তোমালোকৰ আগত অসমীয়া ব্যাকৰণৰ জতুৱা ঠাঁচ আৰু প্ৰত্যয়ৰ ভিডিঅ'ৰ দুটা দীঘলকৈ সম্পূৰ্ণখিনি আলোচনা কৰিছে। নিশ্চয় তোমালোকে সেইখিনি চাইছে, আৰু যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰী সেইখিনি চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত সেই দুটা ভিডিঅ'ৰ লিংক দিয়া হৈছে। তোমালোকে সেই ভিডিঅ' দুটা চালে অসমীয়া ব্যাকৰণ ভাগৰ পৰা তোমালোকৰ পৰীক্ষাত অহা 20 নম্বৰৰ ভিতৰত 20 নম্বৰ পাবা বুলি আশা ৰাখি আজিৰ ভিডিঅ' ইয়াতে আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নটো লোৱা হৈছে 2020 বৰ্ষত অহা প্ৰশ্নসমূহৰ পৰা। প্ৰথম প্ৰশ্নটো হ'ল বিভক্তিৰ সংজ্ঞা আৰু প্ৰকাৰ। 2024, 2022 আৰু 2020 বৰ্ষত প্ৰশ্নটি আহিছিল। যিবোৰ সৰ্গই বাক্যত প্ৰযুক্ত শব্দবোৰৰ ক্ৰম নিৰ্ণয় কৰি অৰ্থৰ সংগতি ৰক্ষা কৰে আৰু যিবোৰ সৰ্গযুক্ত হ'লে পদৰ ৰূপৰ পৰিৱৰ্তন ঘটে সেইবোৰ সৰ্গই বিভক্তি। অসমীয়া ভাষাত বিভক্তি প্ৰধানতঃ দুই প্ৰকাৰৰ। এক, ক্ৰিয়া বিভক্তি বা ধাতুৰ ওপৰ পৰা পুৰুষবাচক বিভক্তি, আৰু দুই, নাম বিভক্তি। এতিয়া মই তোমালোকৰ আগত 2020 বৰ্ষত অহা 6 নম্বৰৰ প্ৰশ্নলৈ আহিছোঁ। 6 নম্বৰৰ প্ৰশ্নটি হ'ল অসমীয়া শব্দ বিভক্তি 2023, 2019, 2017, 2016, 2014 আৰু 2012তো এই প্ৰশ্নটি আহিছিল। গতিকে তোমালোকে নিশ্চয় গম পাইছা প্ৰশ্নটো অহা পৰীক্ষাৰ কাৰণে কেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট। কাৰক আৰু সম্বন্ধ পদৰ অৰ্থ প্ৰকাশ কৰিবলৈ কৰা সৰ্গবোৰেই কাৰকবাচক বিভক্তি। এই কাৰকবাচক বিভক্তিকে শব্দ বিভক্তি বুলি কোৱা হয়। অসমীয়াত শব্দ বিভক্তি 6টা। সেইবোৰ হৈছে: এক, প্ৰথমা এ হস্যই কৰ্তাকাৰক, দ্বিতীয়া ক অ কৰ্মকাৰক, 3 নম্বৰ তৃতীয়া ৰে এৰে কৰণকাৰক, 4 চতুৰ্থী লৈ অলয় নিমিত্ত কাৰক, 5 ষষ্ঠী ৰ অৰ সম্বন্ধ পদ, 6 সপ্তমী ত অ তো অধিকৰণ কাৰক। এতিয়া মই তোমালোকৰ আগত গ নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিম, আৰু সেই গ নম্বৰৰ প্ৰশ্নটো হ'ল প্ৰত্যয়ৰ সংজ্ঞা আৰু ইয়াৰ শ্ৰেণী বিভাজন। 2020 আৰু 2023 বৰ্ষত প্ৰশ্নটি আহিছিল। এতিয়া শব্দ সাধনৰ সৰ্গবোৰক প্ৰত্যয় বুলি কোৱা হয়, নাইবা
নতুন শব্দ সৃষ্টিৰ বাবে আৰু বিভিন্ন অৰ্থত ব্যৱহাৰৰ বাবে ধাতু আৰু প্ৰাতিপাদিকৰ পাছত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হয় সেই বৰ্ণ বা বৰ্ণ সমষ্টিক প্ৰত্যয় বোলে। অসমীয়া ভাষাত প্ৰত্যয় দুই প্ৰকাৰৰ, পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয়। অসমীয়া ভাষাত পৰ প্ৰত্যয় দুই প্ৰকাৰৰ, ক কৃত প্ৰত্যয় আৰু খ তদ্ধিত প্ৰত্যয়। ঘ তদ্ধিত প্ৰত্যয় সংজ্ঞা আৰু উদাহৰণ 2020, 2015, 2013, 2023, 2011 আৰু 2022 বৰ্ষত প্ৰশ্নটি আহিছিল। নাম শব্দ বা প্ৰাতিপাদিকৰ পিছত যোগ হৈ নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰা প্ৰত্যয়কে তদ্ধিত প্ৰত্যয় বোলে। অসমীয়া ভাষাত প্ৰয়োগ হোৱা তদ্ধিত প্ৰত্যয় কিছুমানৰ উদাহৰণ হৈছে নাম শব্দ বা প্ৰাতিপাদিক প্লাছ তদ্ধিত প্ৰত্যয় নতুন অৰ্থবাচক শব্দ। খেত যোগ হস্যই খেতি, ধান যোগ অনি ধাননি, ৰস যোগ আল ৰসাল, ধাৰ যোগ উৱা ধৰুৱা, বেগ যোগ আই বেগাই, সাধু যোগ তা সাধুতা আদি। কৃত প্ৰত্যয় আৰু ইয়াৰ প্ৰকাৰ 2020, 2015, 2013 বৰ্ষত প্ৰশ্নটি আহিছিল। ধাতুৰ পিছত যোগ হৈ যি প্ৰত্যয়ে নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তেনে প্ৰত্যয়কে কৃত প্ৰত্যয় বোলে। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কিছুমান কৃত প্ৰত্যয়ৰ ব্যৱহাৰ তলত দেখুওৱা হ'ল। ধাতু প্লাছ কৃত প্ৰত্যয় নতুন অৰ্থবাচক শব্দ। বহ যোগ উৱা বহুৱা, স যোগ অন সন, ওজা যোগ অনি ওজনি, মাগ যোগ অনিয়াৰ মগনিয়াৰ, নাচ যোগ অনি নাচনি, কান্ধ যোগ উৰা কান্দোৰা ইত্যাদি। নেক্সট প্ৰশ্নলৈ আহা। জতুৱা ঠাঁচ বুলিলে কি বুজা? সাহিত্যত জতুৱা ঠাঁচ ব্যৱহাৰৰ উদ্দেশ্য কি? 2022 বৰ্ষত প্ৰশ্নটি আহিছিল। দুটা বা ততোধিক শব্দ লগ লাগি গঠন হোৱা ভাষাৰ যি গোটে কেৱল আবিধানিক অৰ্থ প্ৰকাশতেই সীমাবদ্ধ নাথাকি সম্প্ৰসাৰিত অৰ্থ প্ৰকাশ কৰে, বৰং কেতিয়াবা আবিধানিক অৰ্থৰ পৰিৱৰ্তে সম্প্ৰসাৰিত অৰ্থহে মুখ্য হৈ পৰে। ভাষাৰ তেনে গোটকে জতুৱা ঠাঁচ বোলে। জতুৱা ঠাঁচ ভাষা এটাৰ অলংকাৰ স্বৰূপ। ই ভাষা শুৱলা আৰু চহকী কৰে। জতুৱা ঠাঁচ এক বাচিক কলা আৰু ই মানুহৰ মুখ বাগৰি অহা। জতুৱা শব্দটোৰ উৎপত্তি হৈছে জাতি শব্দৰ পৰা। চন্দ্ৰকান্তৰ অভিধানত জতুৱা শব্দৰ অৰ্থ দিয়া আছে এনেধৰণৰ: বি নিজৰ জাতৰ বস্তুৰ দৰে হোৱা, বিজতৰীয়া নোহোৱা। এতিয়া সাহিত্যত জতুৱা ঠাঁচ ব্যৱহাৰৰ উদ্দেশ্য হ'ল: এক জতুৱা ঠাঁচৰ ব্যৱহাৰে এটা ভাষাক অধিক শক্তিশালী আৰু সৌন্দৰ্যশালী কৰি তোলে। দুই মানুহৰ মন আকৰ্ষণ কৰিবলৈ জতুৱা ঠাঁচ ব্যৱহাৰ কৰা হয়। এই প্ৰশ্নটো এনেকুৱা ধৰণৰ আহিব পাৰে: জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগৰ লক্ষ্য কি কি? তোমালোকে লিখিবা। জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ লক্ষ্য কৰা যায়: এক সাধাৰণ অৰ্থ প্ৰকাশক, দুই সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক। এক সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ: নাম শব্দৰ লগত ক্ৰিয়া বা আন ধাতু যোগ হৈ সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ সৃষ্টি হয়, যেনে আউল লাগ, ফাঁকি দে, ঘৰ ভাং আদি। সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ: বিশেষ্য, বিশেষণ, ক্ৰিয়া আদি শব্দবোৰ ভিন ভিনকৈ বা একেলগে প্ৰয়োগ হৈ সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচবোৰ গঠন হয়। এনে জতুৱা ঠাঁচ গঠন হোৱা শব্দবোৰৰ সাধাৰণ বা আবিধানিক অৰ্থ তলপৰি সম্প্ৰসাৰিত অৰ্থহে প্ৰকাশিত হৈ উঠে। উদাহৰণ:
কপাল ফুল, কানে কান মাৰি আদি। এইখিনি আছিলে এই প্ৰশ্নটোৰ উত্তৰ। নেক্সট, কৃত আৰু তদ্ধিত প্ৰত্যয় কাক বোলে? দুয়োৰে মাজত মূল পাৰ্থক্য কত? উদাহৰণসহ বুজাই লিখা। 2019 বৰ্ষত প্ৰশ্নটি আহিছিল। কৃত প্ৰত্যয় ধাতুৰ পিছত যোগ হৈ যি প্ৰত্যয় নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তেনে প্ৰত্যয়কে কৃত প্ৰত্যয় বোলে, যেনে বহ যোগ ৱা, বহুৱা, স যোগ অন, হন আদি। তদ্ধিত প্ৰত্যয় নাম শব্দ বা প্ৰাতিপাদিকৰ পিছত যোগ হৈ নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰা প্ৰত্যয়কে তদ্ধিত প্ৰত্যয় বোলে, যেনে খেত যোগ ই, খেতি। এতিয়া কৃত আৰু তদ্ধিত দুই প্ৰকাৰৰ প্ৰত্যয়ৰ মাজৰ মূল পাৰ্থক্য কত? সেইখিনি উদাহৰণসহ তলত আলোচনা কৰা হল। ক, ক্ৰিয়াৰ মূল বা ধাতুৰ পিছত কৃত প্ৰত্যয় যোগ কৰি অসমাপিকা ক্ৰিয়া, কৃদন্ত, কৰ্তা আদি পদ গঢ়ি তোলা হয়। যেনে অসমীয়া কৰ ধাতুত ই যোগ কৰিলে কৰি কৃদন্ত প্ৰত্যয় পাব পাৰি। কিন্তু নাম শব্দ অৰ্থাৎ বিশেষ, বিশেষ্য, বিশেষণ, সৰ্বনাম শব্দৰ পিছত বিভিন্ন অৰ্থ যিবোৰ প্ৰত্যয় যোগ কৰা হয় সেইবোৰেই তদ্ধিত প্ৰত্যয়। যেনে ধান, ধান বিশেষ্য পদ, ইয়াৰ লগত অনি যোগ কৰিলে ধাননি গঠিত হয়, গতিকে অনি তদ্ধিত প্ৰত্যয়। এতিয়া খ নম্বৰলৈ আহা। খ নম্বৰ পাৰ্থক্যটো হ'ল ধাতুৰ লগত কৃত প্ৰত্যয় যোগ হ'লে অসমাপিকা ক্ৰিয়া হোৱাৰ উপৰিও বিভিন্ন নাম শব্দ গঢ়ি উঠে। কেতিয়াবা বিশেষ্য, কেতিয়াবা বিশেষণ হৈ পৰে। যেনে গম যোগ অনত, গমন বিশেষ্য, গম যোগ তব্য, গন্তব্য বিশেষণ। কিন্তু কৃত প্ৰত্যয়ৰ যোগেদি গঢ়ি উঠা শব্দৰ পিছতহে নকৈ তদ্ধিত প্ৰত্যয় যোগ হৈ অন্য অৰ্থৰ শব্দ গঠন কৰে। যেনে দীপ যোগত অচ, দেৱ। নেক্সট প্ৰশ্ন, সম্বন্ধবাচক বিশেষত ব্যৱহাৰ হোৱা পুৰুষবাচক বিভক্তি কাক বোলে? 2018 বৰ্ষত প্ৰশ্নটি আহিছিল। প্ৰশ্নটো কি? সম্বন্ধবাচক বিশেষত ব্যৱহাৰ হোৱা পুৰুষবাচক বিভক্তি কাক বোলে? উত্তৰ, অসমীয়া ভাষাৰ সম্বন্ধবাচক বিশেষ শব্দৰ পিছত পুৰুষ অনুযায়ী নিৰ্দিষ্ট বিভক্তি কিছুমান যোগ হয়, এইবোৰেই সম্বন্ধবাচক বিশেষৰ পুৰুষবাচক বিভক্তি। ভাৰতীয় আৰ্য ভাষাসমূহৰ ভিতৰত একমাত্ৰ অসমীয়া ভাষাতে পুৰুষ অনুসৰি সম্বন্ধ পদৰ সুকীয়া ৰূপ হয়। অসমীয়া ভাষাৰ এই বিভক্তি কেইটা হৈছে ৰা, এৰা, ৰ, অৰ, ক, অক বা এক। এতিয়া 2018 চনত অহা প্ৰশ্ন আৰু এটা দেখা। অসমীয়া ভাষাৰ এই বিভক্তিবোৰৰ প্ৰয়োগ দেখুওৱা। এই পুৰুষবাচক যিটো বিভক্তি আছিল তাৰ অসমীয়া ভাষাত প্ৰয়োগ কৰি দেখুৱাব দিয়া হৈছে। সম্বন্ধবাচক শব্দৰ পাছত যোগ হোৱা পুৰুষবাচক বিভক্তি। দ্বিতীয় পুৰুষৰ বিভক্তি ৰা, এৰা, ৰ, এৰ তুচ্ছৰূপ। ইয়াতে মান্যৰূপ আৰু তুচ্ছৰূপ। তোমাৰ দেউতাৰা মানে দেউতা যোগ ৰা, তোৰ দেউতাৰ দেউতা যোগ ৰ, তোমাৰ মাৰা মা যোগ ৰা, তোৰ মাৰ মা যোগ ৰ, তোমাৰ শহুৰেৰা শহুৰ যোগ এৰা, তোৰ শহুৰেৰ শহুৰ যোগ এৰ। তাৰপিছত তোমাৰ পেহীয়েৰা পেহী যোগ এৰা, তোৰ পেহী এৰ পেহী যোগ এৰ। তৃতীয় পুৰুষৰ বিভক্তি ক, এক। তাৰ সিহঁতৰ দেউতাক দেউতা যোগ ক, তাইৰ সিহঁতৰ মাক মা যোগ ক, ৰামৰ শহুৰেক শহুৰ যোগ এক, সীতাৰ পেহীয়েক পেহী যোগ এক। ব্যাকৰণ কাক বোলে? ভাষা এটাৰ গঠন পদ্ধতি সম্পাদনত কেইটা উপাদান লাগে আৰু
সেইবোৰ কি লিখা কোনো এটা ভাষাৰ গঠন পদ্ধতিৰ বিজ্ঞানসন্মত আৰু তন্ন বিচাৰ বিশ্লেষণেই সেই ভাষাটোৰ ব্যাকৰণ ভাষা এটাৰ গঠন পদ্ধতি সম্পাদনত 4টা উপাদান লাগে সেই উপাদান কেইটা হল ধ্বনি শব্দ বাক্য আৰু অৰ্থ নেক্সট প্ৰশ্ন ৰূপ বা প্ৰাকৃতি কাক বলে ই কেই প্ৰকাৰৰ আৰু কি ভাষাৰ ক্ষুদ্ৰতম অৰ্থবহ গোটবোৰেই হৈছে ৰূপ বা প্ৰাকৃতি ৰূপ বা প্ৰাকৃতি দুই প্ৰকাৰৰ যেনে মুক্ত প্ৰাকৃতি যুক্ত প্ৰাকৃতি বা সৰ্গ আকৌ দুই প্ৰকাৰৰ প্ৰত্যয় আৰু বিভক্তি নেক্সট প্ৰশ্ন শব্দ বিভক্তি কাক বলে কাৰক অনুসৰি শব্দ বিভক্তিৰ ব্যৱহাৰ উল্লেখ কৰা 2014 বৰ্ষত প্ৰশ্নটি আছিল কাৰকৰ লগত যোগ হোৱা বিভক্তিবোৰকে কাৰকবাচক বিভক্তি বা শব্দ বিভক্তি বলে কারক অনুযায়ী শব্দ বিভক্তির ব্যবহার ইয়াতে দেখা প্রথমা এ হস্যই কর্তাকারক দ্বিতীয় ক অক কর্মকারক তৃতীয় রে এরে করণকারক চতুর্থী লই অলই নিমিত্ত কারক ষষ্ঠী র অর সম্বন্ধ পদ সপ্তমী ত অত অধিকরণ কারক অলরেডি আগতেও এই প্রশ্নটা আলোচনা করা হয়েছে ক্রিয়া বিভক্তি বলিলে কি বুঝা পুরুষ অনুযায়ী ক্রিয়া বিভক্তির ব্যবহার সম্পর্কে লিখা 2018 বর্ষত প্রশ্নটি আহিছিল পুরুষ অনুযায়ী ধাতুর পিছত যোগ হওয়া বিভক্তি বোরই ক্রিয়া বিভক্তি বা ধাতুর উপর পুরুষবাচক বিভক্তি তলক পুরুষ অনুযায়ী ক্রিয়া বিভক্তির প্রয়োগ দেখা হল প্রথম পুরুষ বিভক্তি অসমীয়া ভাষাত প্রথম পুরুষত ধাতুর পিছত যোগ হওয়া বিভক্তি দুটা হৈছে বর্তমান আৰু অতীত কালৰ প্রথম পুরুষ বিভক্তি উ আৰু ভবিষ্যৎ কালৰ প্রথম পুরুষৰ বিভক্তি ইম যেনে খাও যোগ খাও সমান সমান খা যোগ উ চন্দ্রবিন্দু কৰিম কৰ যোগ ইম কৰিম দ্বিতীয় পুরুষ বিভক্তি অসমীয়া ভাষাত দ্বিতীয় পুরুষত বিভক্তির দুটা রূপ তুচ্ছ আৰু মান্য তুচ্ছ রূপত ব্যৱহাৰ হোৱা ক্রিয়া বিভক্তি হৈছে অ আৰু হস্যই যেনে কৰ কৰ যোগ অ কৰ কৰিছিল কৰ যোগ ইস যোগ ইল যোগ হস্যই গ নম্বৰ তৃতীয় পুরুষৰ বিভক্তি অসমীয়া ভাষাৰ তৃতীয় পুরুষত প্রয়োগ হওয়া ক্রিয়া বিভক্তি হৈছে দুটা এ আৰু অন্ত্যেষ্টিয় যেনে কৰে কৰ যোগ এ খায় খা যোগ অন্ত্যেষ্টিয় ধাতুর পিছত যোগ হওয়া প্রত্যয় কি প্রত্যয় বলে 4টা উদাহরণ ভাঙ্গি দেখুৱা 2024 বর্ষত আহিছিল প্রশ্নটি ধাতুর পিছত যোগ হৈ যি প্রত্যয়ে নতুন অর্থবাচক শব্দ সৃষ্টি করে তেনে প্রত্যয়কে কৃত প্রত্যয় বলে অসমীয়া ভাষাত ব্যবহার হওয়া 4টা প্রত্যয়ের উদাহরণ হল বহ যোগ উৱা বহুৱা হ যোগ অন হন উজা যোগ অনি উজনি নাচ যোগ অনি নাচনি কান্ধ যোগ উৰা কান্দুৰা প্রশ্নটি 2024 বর্ষত আহিছিল মানুহৰ শৰীৰৰ অংগ বুজোৱা 3টা ভিন্ন জতুৱা ঠাঁচৰ প্ৰয়োগ লিখা 2024 বৰ্ষত প্ৰশ্নটি আহিছিল মানুহৰ শৰীৰৰ অংগ বুজোৱা 3টা ভিন্ন জতুৱা ঠাঁচৰ প্ৰয়োগ সহ তলত উল্লেখ কৰা হল কপাল ফুলা সৌভাগ্য উপস্থিত হোৱা চাকিটো পাই ৰহিমৰ কপাল ফুলিল চকু চৰহা আনৰ ভাল দেখিব নোৱাৰা চকু চৰহা মানুহক কোনেও ভাল নাপায় হাত লৰ চৰৰ স্বভাৱ শৰীৰ হাত লৰ স্বভাৱটো নগল হাত দীঘল ক্ষমতাশালী মিষ্টাৰ বৰুৱা এজন হাত দীঘল মানুহ
প্ৰশ্ন 3 জতুৱা ঠাঁচ বুলিলে কি বুজা চকু বিশেষ্য পদৰ বিশেষ অৰ্থত ব্যৱহাৰ হোৱা দুটা জতুৱা প্ৰয়োগ লিখা জতুৱা ঠাঁচ বুলিলে কি বুজা অলৰেডি আগতে আলোচনা কৰা হৈছে দ্বিতীয় অংশটিৰ উত্তৰ হ'ল চকু চৰহা আনৰ ভাল দেখিব নোৱাৰা প্ৰয়োগ চকু চৰহা মানুহে আনৰ উন্নতি সহ্য কৰিব নোৱাৰে চকু কপালত উঠা আচৰিত হোৱা প্ৰয়োগ ল'ৰাটোৰ কৰ্মকাণ্ডত গাঁৱৰ মানুহৰ চকু কপালত উঠিল প্ৰশ্ন 4 নিৰ্দিষ্টবাচক প্ৰত্যয় বুলিলে কি বুজা অসমীয়া ভাষাত নিৰ্দিষ্টবাচক প্ৰত্যয়ৰ কেইটিমান উদাহৰণ দাঙি ধৰা 2017 2014 2012 আৰু 2011 বৰ্ষত প্ৰশ্নটি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আহিছিল কোনো বস্তুৰ আকৃতি প্ৰকৃতি লিংগ আদি নিৰ্দিষ্টকৈ বুজাবলৈ শব্দৰ পাছত যিবোৰ বৰ্ণ সমষ্টি যোগ দিয়া হয় সেইবোৰক নিৰ্দিষ্টবাচক প্ৰত্যয় বলা হয় উদাহৰণ কণ ল'ৰা কণ কণী দয়াকণী কোচা চুলিকোচা কুৰা জুইকুৰা খিলা পাতখিলা গাল ভাতগাল গছ ফুল গছ দোল গছ প্ৰশ্ন 5 কাৰক কাক বোলে অসমীয়াত কাৰক কেই প্ৰকাৰৰ প্ৰতিবিধৰে সূত্ৰ লিখি উদাহৰণ দাঙি ধৰা 2016 2014 আৰু 2012 বৰ্ষত প্ৰশ্নটি আহিছিল ক্ৰিয়াৰ লগত যাৰ সম্বন্ধ হয় সেই কাৰক উদাহৰণস্বৰূপে হেমচন্দ্ৰই চোতালত জেপুৰ পৰা নিজ হাতেৰে ভিকাৰীজনক পইচা দিছিল ইয়াতে হেমচন্দ্ৰই পইচা নিজ হাতেৰে ভিকাৰীজনক জেপুৰ পৰা চোতালত এই 6টা পদৰ প্ৰত্যেকৰে দিছিল ক্ৰিয়াটোৰ লগত সম্বন্ধ আছে এনেদৰে ক্ৰিয়াৰ লগত পদৰ যি সম্বন্ধ তাক কাৰক বোলে অসমীয়াত কাৰক 6 বিধ ক কৰ্তা কাৰক খ কৰ্ম কাৰক গ কৰণ কাৰক ঘ সম্প্ৰদান কাৰক অংগ উপাদান কাৰক প্ৰথম চা অধিকৰণ কাৰক এতিয়া মই তোমালোকৰ আগত এই কাৰকবোৰৰ সূত্ৰ উদাহৰণ সহ আলোচনা কৰিম তে দেখা কৰ্তা কাৰক যি পদে ক্ৰিয়া সম্পূৰ্ণ কৰে অৰ্থাৎ যিয়ে ক্ৰিয়া কৰে সিয়ে কৰ্তা কাৰকত প্ৰথমা বিভক্তি এ বা হস্যই লগ লাগে খ কৰ্মকাৰক কৰ্তাই যি কৰে বা যাৰ ওপৰত ক্ৰিয়াটো সম্পূৰ্ণ কৰে তাক কৰ্মকাৰক বলে যেনে কৰ্মকাৰকত দ্বিতীয়া বিভক্তি অক বা ক যোগ হয় গ কৰণ কাৰক কৰ্তাই যাৰ সহায়ত ক্ৰিয়া সম্পাদন কৰে তাকেই কৰণ কাৰক বলে কৰণ কাৰকত তৃতীয় বিভক্তি ৰে এৰে যোগ হয় ঘ সম্পাদন কাৰক কোনো বস্তু দান কৰিলে দানৰ পাত্ৰক সম্পাদন কাৰক বলে সম্প্ৰদান কাৰকত চতুৰ্থ কাৰক বা ক যোগ হয় এতিয়া অংগ নম্বৰ লৈ আহা উপাদান কাৰক দেখা যাৰ পৰা উৎপন্ন হোৱা আৰম্ভ হোৱা বেলেগ হোৱা ভয় খোৱা ৰক্ষা পোৱা আদি বুজায় তাক উপাদান কাৰক বলে সংস্কৃতত উপাদান কাৰক বুজাবলৈ পঞ্চমী বিভক্তি যোগ হয় ষষ্ঠী বিভক্তি ৰ বা অৰ পাছত পৰা যোগ দি উপাদান কাৰক সিদ্ধ কৰা হয় এতিয়া অধিকৰণ কাৰক দেখা অধিকৰণ কাৰকটোৰ সংজ্ঞা হ'ব স্থান কাল আৰু পাত্ৰ যিহৰে আধাৰ বা আশ্ৰয়ত ক্ৰিয়া সম্পাদিত হয় তাক অধিকৰণ কাৰক বলে অধিকৰণ কাৰক সপ্তমী বিভক্তি ত বা অত যোগ হয় সো এইখিনি আছিল কি কাৰক আৰু তাৰ প্ৰকাৰৰ সূত্ৰসহ ব্যাখ্যা প্ৰশ্ন 6 পুৰুষবাচক প্ৰত্যয় বুলিলে কি বুজা অসমীয়া ভাষাত পুৰুষবাচক প্ৰত্যয়বোৰ কি উদাহৰণ দি বুজাই লিখা 2015 আৰু 13 বৰ্ষত প্ৰশ্নটি আহিছিল অসমীয়া ভাষাত সম্বন্ধ বুজোৱা বিশেষ বিশেষ্য শব্দবোৰৰ পাছত সম্বন্ধ সংঘটিত হোৱা পুৰুষবাচক শব্দৰ প্ৰথম
দ্বিতীয় বা তৃতীয় পুরুষ অনুযায়ী বিভিন্ন প্রত্যয় যোগ হয়। এই বড়কে পুরুষবাচক প্রত্যয় বলে। এই প্রত্যয়বোরে পুরুষের উপরেও নির্দিষ্ট তারও জ্ঞান দিয়ে ভাবে ডক্টর উপেন্দ্র গোস্বামী এই বড়ক পুরুষবাচক নির্দিষ্টবাচক প্রত্যয়গুলি উল্লেখ করেছে। এই প্ৰত্যয়বোৰ হল ক এর এরা এক খ সম্বন্ধ বুজোৱা শব্দটো আক্ৰান্ত হলে প্ৰত্যয়বোৰৰ ৰূপ এনেকুৱা হ'ব ৰ ৰা কা অৰ্থাৎ এই হৰ্গবোৰ ধ্বনি সাপেক্ষ। তলত পুৰুষবাচক প্ৰত্যয়ৰ উদাহৰণ দিয়া হল পিতা যোগ আই পিতাই, দাদা যোগ আই দাদাই, র এর মা যোগ র মার, ভনী যোগ এর ভনিয়ের, রা এরা মা যোগ রা মারা, পিতা যোগ রা পিতারা, মাই যোগ এরা মায়েরা। ক এক মহাযোগ ক মহাক, পিতা যোগ ক পিতাক, ভনী যোগ এক ভনিয়েক, জেঠাই যোগ এক জেঠাইক। এতিয়া এই গ্রামার সেকশনের একেবারে শেষ প্রশ্নটি লৈ আহা। প্রশ্ন 7 স্ত্রী প্রত্যয় কাক বলে? অসমীয়া ভাষাত স্ত্রী প্রত্যয় কেইটা আৰু কি কি? যিকোনো দুটা স্ত্রী প্রত্যয় যোগ কৰি দেখুৱা। এইটো 2013 বৰ্ষত আহিছিল। স্ত্রী প্রত্যয় আধুনিক ভাষা বিজ্ঞানত যাক বদ্ধৰূপ বুলি কোৱা হয়, ব্যাকৰণত তাক প্ৰত্যয় বুলি কোৱা হয়। শব্দৰ মুক্ত ৰূপৰ পিছত যোগ হোৱা স্ত্রী লিঙ্গবাচক প্রত্যয়ক স্ত্রী প্রত্যয় বলে। অসমীয়া ভাষাত স্ত্রী প্রত্যয় 4টা, সেয়া হল দীর্ঘ ই, অনি, নি আৰু ৰি। তলত দুটা স্ত্রী প্রত্যয় দীর্ঘ ই আৰু অনিৰ ব্যৱহাৰ অনিৰ প্রয়োগ দেখুৱা হল। দীর্ঘ ই পিশাচ যোগ দীর্ঘ ই পিশাচী অনি, কমাৰ যোগ নি কমাৰণী। সো মাই ডিয়ার স্টুডেন্টস, এইখিনি আছিলে আজিৰ এই ব্যাকরণ ভাগৰ ভিডিওটিৰ বিষয়বস্তু। আশা কৰিছোঁ তোমালোকে এই ভিডিওটো চাই যদি নোট ডাউন কৰা, তোমালোকৰ যি কোনো পৰীক্ষাত অহা ব্যাকৰণসমূহ তোমালোকে অনায়াসে আনসাৰ কৰিব পাৰিবা। থ্যাংক ইউ ফৰ ৱাচিং।